নমস্কাৰ শ্ৰোতা দৰ্শক 13 ছেপ্টেম্বৰ 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজলৈ সকলোকে স্বাগতম জনালো যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ আহক প্ৰথমতে আছে পিএম ই ড্ৰাইভ স্কিম খুব ইম্পৰ্টেন্ট হ'ব আমাৰ মেইনছ প্ৰস্পেক্টিভত আমি এটা গুৰুত্বপূৰ্ণ টপিক এটা আমি পাই গলো ভালদৰে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব তাৰপিছত ইণ্ডিয়া এণ্ড চাইনা GS3 কাৰণেও ইম্পৰ্টেণ্ট হয় এণ্ড GS2 আইআৰৰ কাৰণেও আমাৰ অলপমান ইম্পৰ্টেণ্ট টপিক এটা আমি পাই গলো দেন ভেৰি ইম্পৰ্টেণ্ট আসাম পাব্লিক এক্সামিনেশ্যন এক্ট GS5ৰ প্ৰস্পেক্টিভত এটা খুব সুন্দৰ টপিক যেটো আগন্তুক সময়ত এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে মেইনছত আৰু শেষত আমাৰ আছে গ্ৰাম ন্যায়ালয় একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি পঢ়িবলৈ চেষ্টা কৰিম ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমাৰ লাকি উইনাৰ কণ্টেষ্ট যে চলি আছে সদায় আমাৰ লাকি উইনাৰ একোজন লাকি উইনাৰ আমাৰ ড্ৰ কৰা হয় আৰু তাৰ পৰাই লাকি উইনাৰৰ ঘোষণা আমি সদায় প্ৰতি সোমবাৰে লাকি উইনাৰ ঘোষণা কৰা হয় সেয়েহে আপুনিও যদি লাকি উইনাৰ হ'বলৈ বিচাৰিছে তেনেহলে এই গোটেই সেশনটোত আপুনি পাৰ্ট লৈ পেলাই আপোনালোকেও হ'ব পাৰিব এজন লাকি উইনাৰ অফ কোৰ্স তাৰ কাৰণে এমসিকিউ সমূহ দিয়া হ'ব এমসিকিউ সমূহৰ উত্তৰ শুদ্ধ উত্তৰ যদি আপোনালোকে আমাক কমেন্ট সেকশনত দিব পাৰে তেতিয়া হলে আপুনিও লাভ কৰিব পাৰিব কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা আকৰ্ষণীয় উপহাৰ এডিআৰই 2.0 লে বেছি সময় নাই আজি ফ্ৰাইডে হ'লে আৰু পৰহিলে পৰা পৰীক্ষা সেয়েহে এতিয়াও যদি আপোনালোকে বিচাৰিছে যে অলপমান প্ৰেক্টিছ কৰি লওক তেনেহলে 199 কেৱল মাথো 199 rupeesত আপোনালোকে টেষ্ট সিৰিজ আমাৰ পৰা লবলৈ সক্ষম হ'ব যত আপোনালোকে ফুল লেন্থ টেষ্ট সিৰিজ 10টা পাব আৰু 5টা এডিশনাল টেষ্ট সিৰিজ পাবলৈ সক্ষম হ'ব যিয়ে এই কম্পিটিশনটোত আটাইতকৈ বেষ্ট পাৰফৰ্মাৰ হ'ব তেখেতেই লাভ কৰিবলৈ সক্ষম হ'ব 20,000 টকাৰ প্ৰাইজ যদি আপোনালোক এপিএসসিৰ বাবে ইন্টাৰেষ্টেড তেনেহলে আপকামিং এপিএসসি যদি আপোনালোকে ক্লিয়াৰ কৰিবলৈ বিচাৰিছে তেনেহলে আপোনালোকে তলত দিয়া নম্বৰটিত যোগাযোগ কৰিব পাৰে ফৰ ইয়ৰ লাইফ টাইম গাইডেন্স এণ্ড এক্সেছ আৰু যদিহে আপোনালোকে আসাম স্পেচিফিক জ্ঞান আহৰণ কৰিব বিচাৰিছে তেনেহলে অংশুমান গগৈ ছাৰ আৰু মধুস্মিতা ফুকন মেমৰ দ্বাৰা কম্পাইল কৰা আসাম জেনাৰেল নলেজ এই কিতাপখন ক্ৰয় কৰি পেলাই আপোনালোকেও অসম স্পেচিফিক জিকেত আপোনালোক এক্সপাৰ্ট হ'ব পাৰিব তেনেহলে আহক আমি নিউজৰ মাজলৈ উভতি আহিছো পিএম ই ড্ৰাইভ স্কিম কি কাৰণে এই নিউজটো আমাৰ বৰ্তমান কি কাৰণে এই টপিকটো নিউজত আছে বিকজ আমাৰ যি মেজৰ হোম গ্ৰাউণ্ড সাপোৰ্ট বুলি আমি ক'ব পাৰো যেনে মহিন্দ্ৰা তেনে ঠিক সেইদৰে আপোনাৰ টাটা মহিন্দ্ৰা আৰু টাটাই এই বৰ্তমান এই যি ই ড্ৰাইভ স্কিম পিএম ই ড্ৰাইভ স্কিম এই পিএম ই ড্ৰাইভ স্কিমক তেওঁলোকে ৱেলকাম জনাইছে তেওঁলোকে এটা খুব ভাল ইনিচিয়েটিভ বুলি কৈছে তেনেহলে আমি জানিব লাগিব যে পিএম ই ড্ৰাইভ স্কিমনো কি হয় কিহৰ ওপৰত ৰিলেটেড হয় এই পাৰ্টিকুলাৰ স্কিমটো আসলতে ইলেক্ট্ৰিক ভেহিকলৰ ওপৰত বৰ্তমান আপোনালোকে গম পাইছে যে বৰ্তমান আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে গোলকীয় উষ্ণতা যাক আমি গ্লোবাল ওয়াৰ্মিং বুলি কওঁ আৰু এই গ্লোবাল ওয়াৰ্মিঙৰ এটা মূল কাৰণ আমি সকলোৱে গম পাওঁ যে ফসিল ফিউল বাৰ্নিং থ্ৰু ট্ৰান্সপোৰ্টেশন হয়নে আমাৰ যান বাহনৰ মাধ্যমে ট্ৰান্সপোৰ্টেশন আমাৰ যান বাহনৰ কাৰণে আমাৰ যেটো এটা সোৰ্স অফ ফিউল what is that ultimately that's fossil fuel হয়নে আমি পেট্ৰল ডিজেল ইত্যাদি আমি ব্যৱহাৰ কৰি থাকো আৰু ইয়াৰ বাবে কি হৈ আছে ইয়াৰ বাবে কাৰ্বন ডাই অক্সাইডৰ এমিশন হৈ আছে এই কাৰ্বন ডাই অক্সাইডৰ এমিশন যদি আমি ডিক্ৰিজ কৰিবলৈ বিচাৰো আৰু আমি ক্লিন সোৰ্স অফ এনাৰ্জি যদি আমি বিচাৰো তেনেহলে আমি কি কৰিব পাৰো তেনেহলে আমি ইলেক্ট্ৰিক ভেহিকল এডপ্ট কৰিব পাৰো আৰু ইলেক্ট্ৰিক ভেহিকল এডপ্ট কৰিবৰ কাৰণে গভৰ্নমেন্টে দুটা স্কিম আমাৰ মাজত লৈ আনিছে আন্ডাৰ দিস পিএম ই ড্ৰাইভ স্কিম এতিয়া গম পালৱে ইলেক্ট্ৰিক ভেহিকলৰ কাৰণে আৰু অফ কোৰ্স ইনভেষ্টমেন্ট ইন ইনফ্ৰাষ্ট্ৰাকচাৰ এটা আপুনি ভাবকচোন আমি যিমান বেছি এটা ইলেক্ট্ৰিক ভেহিকলছৰ ওপৰত ফোকাস কৰিম হিমান বেছি আমাৰ কি হ'ব হিমান বেছি আমাৰ এই গুটেইটো ইনফ্ৰাষ্ট্ৰাকচাৰত এটা প্ৰপাৰ এটা obviously আজি আপোনাৰ ইলেক্ট্ৰিক ভেহিকল এখন চলাবৰ কাৰণে আজি আপুনি নিজেই ভাবক আজি আপুনি যদি গাড়ী এখন ক্ৰয় কৰিব বিচাৰিছে আপুনি দোকানত গলে আপুনি ইভি ক্ৰয় কৰিব নে নৰ্মেল কাৰ এখন ক্ৰয় কৰিব obviously আপুনি নৰ্মেল কাৰ এখন ক্ৰয় কৰিব কিয় কাৰণ ইলেক্ট্ৰিক ভেহিকল এখন যদি আপুনি ক্ৰয় কৰে তেতিয়াহলে প্ৰথম কথা আপুনি চাৰ্জ কোড দিব চাৰ্জিং ষ্টেচন আপোনাক লাগিব হেমতে আপোনাৰ ট্ৰান্সপোৰ্টেশনটো আপোনাৰ স্মুথ ট্ৰান্সপোৰ্টেশন হ'ব লাগিব স্মুথ আপোনাৰ ৰাস্তা ঘাট হিমান ভাল হ'ব লাগিব আমাৰ
ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ অফ utmost ইম্পৰ্টেণ্ট আৰু সেইকাৰণে আমাৰ গভৰ্ণমেণ্টে APM E-Drive স্কিমৰ আণ্ডাৰত ইনফ্ৰাষ্ট্ৰাকচাৰতো ইনভেষ্টমেণ্ট কৰাৰ কথা ইয়াতে উলিয়াইছে এণ্ড অফ কোৰ্ছ বুষ্টিং ছাষ্টেইনেবল ট্ৰান্সপৰ্টেশ্যন এতিয়া অলপ আগতে মই ক'লোৱে এই গোটেই যিটো প্ৰচেছ কাৰ্বন এমিশ্যন ৰোধ কৰাৰ যি এই গোটেইটো প্ৰচেছ এয়াই হৈছে আমাৰ ছাষ্টেইনেবল ট্ৰান্সপৰ্টেশ্যন কাৰণ আমি বিনা ট্ৰান্সপৰ্টেশ্যনটো বৰ্তমান we are used to using vehicles হয় নাই আমি একদম used to হৈ গৈছো আমি যান বাহন অবিহনে আমি গাড়ী মটৰ অবিহনে আমাৰ কাৰণে এটা খুব ডিফিকাল্ট সিচুৱেশ্যন হৈ গৈছে এটা ঠিক আছে তাৰ কাৰণে কাৰো যাতে অপকাৰ নহয় তাৰ কাৰণে যাতে প্ৰকৃতিৰ যাতে অপকাৰ নহয় তেনেকুৱা এটা মাধ্যম আমি বিচাৰি উলিয়াব লাগিব সেয়াই হৈছে সাস্টেইনেবল ট্ৰান্সপৰ্টেশ্যন এতিয়া PM E-Drive স্কিমৰ E-Drive স্কিমৰ আণ্ডাৰত আমি চাওঁ PM E-Drive স্কিমৰ আণ্ডাৰত আমি কি দেখা পাইছো আপোনাৰ বাছ হওক এম্বুলেন্স হওক ট্ৰাক হওক 2-wheeler হওক 3-wheeler হওক সকলোবোৰ প্ৰমোট কৰা আমি দেখা পাইছো এটা পাৰ্টিকুলাৰ এমাউণ্ট এটা বাজেটত স্যাংচন কৰা আমি দেখা পাইছো ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা নহয় যে অকল 2-wheeler বা 4-wheelerতে এই কৰিছে নহয় বাছ এম্বুলেন্স ট্ৰাক সকলোতে ফ'কাছ কৰা আমি দেখা পাইছো আৰু তাৰপিছত আমি কি দেখা পাইছো ই-বাছ সেৱা স্কিম ই-বাছ সেৱা স্কিমো আমি দেখা পাইছো ইলেক্ট্ৰিকেল বাছ আমি তাৰ ওপৰতো চৰকাৰে খুব গুৰুত্ব দিয়া আমি দেখা পাইছো আজিকালি গুৱাহাটীত আপোনালোকে গ্ৰীণ কালাৰৰ বাছ আপোনালোকে দেখা পাব গ্ৰীণ কালাৰৰ বাছ আৰু সেই গ্ৰীণ কালাৰৰ বাছবিলাক কি একচুৱেলি দে আৰ EV ঠিক আছে দে আৰ ইলেক্ট্ৰিক বাছেছ আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে আণ্ডাৰ দিছ স্কিম এই স্কিমৰ অন্তৰ্গত গভৰ্ণমেণ্টে বৰ্তমান ছাবচিডিৰো ঘোষণা কৰিছে 2-wheelersৰ কাৰণে চাওক মেক্সিমাম ছাবচিডি প্ৰথম বছৰ কিমান দিব 10,000 টকা পৰ্যন্ত ছাবচিডি দিব ঠিক আছে তাৰপিছত ছেকেণ্ড ইয়াৰ ছাবচিডি অলপ কমাই দিব আমি দেখা পাইছো ই-ৰিক্সা আজিকালি দেখা পাইছে নহয় ই-ৰিক্সাবিলাক চলে খুব পপুলাৰ হ'ব ধৰিছে ই-ৰিক্সাৰ কাৰণে যাতে মানুহে যাতে বেছিকৈ যাতে ই-ৰিক্সা যাতে ক্ৰয় কৰে যিসকল অটো চালক তেওঁলোকে যাতে ই-ৰিক্সা যাতে ক্ৰয় কৰে তেওঁলোকৰ সেই তাৰ বাবে আমি দেখা পাইছো যে গভৰ্ণমেণ্টে ছাবচিডি কিমান দিব আপোনাৰ মেক্সিমাম 25,000 ছাবচিডি দিব আপোনাৰ প্ৰথম বছৰ আৰু দ্বিতীয় বছৰ আপোনাৰ 12,500 This is the amount য'ত গভৰ্ণমেণ্টে ছাবচিডি দিয়া আমি দেখা পাইছো আৰু বিশেষকৈ আমি কি দেখা পাইছো ছাবচিডি ইজ বেছড অন what ছাবচিডি is calculated on the basis of battery power কিমান battery powerৰ পাৰ্সপেক্টিভতো ছাবচিডি দিয়া আমি দেখা পাওঁ কিলোৱাট আৱাৰৰ বেচিছত ক্যালকুলেট কৰে battery power বেছি কম হেতুৰ ওপৰতো ছাবচিডি দিব ডেফিনেটলি আৰু এটা বস্তু লক্ষ্য যদি আপোনালোকে কৰিছে ছাবচিডি কি হৈছে ছাবচিডি প্ৰথম বছৰৰ পৰা দ্বিতীয় বছৰলৈকে আমাৰ ছাবচিডি গভৰ্ণমেণ্টে কমাই দিছে হয়নে আপোনাৰ 2-wheelerৰ কাৰণে হওক বা ই-ৰিক্সাৰ কাৰণে হওক ছেকেণ্ড ইয়াৰত আমাৰ ছাবচিডি কমাই দিছে গভৰ্ণমেণ্টে আৰু অফ কোৰ্ছ এই গোটেই ছাবচিডি দিয়াৰ যি এই মেথডেৰে কি কৰিব এই মেথডেৰ থ্ৰুৱেৰে আমাৰ ইলেক্ট্ৰিক ভেহিকল মানুহো কি হ'ব মানুহো আপোনাৰ এটা মানুহৰ মাজত সেয়া উৎসাহ যোগোৱা হৈছে যাতে মানুহে যাতে ইলেক্ট্ৰিক ভেহিকলছ যাতে ক্ৰয় কৰে তাৰ কাৰণে এনেকুৱাকৈ ছাবচিডি মেথড লৈ অনা আমি দেখা পাইছো এতিয়া যদি আমি ইম্পেক্ট যদি চাওঁ PM E-Drive স্কিমৰ যদি ইম্পেক্ট চাওঁ ইয়াৰ ফলত কি হ'ব অবভিয়াছলি মানুহে ইলেক্ট্ৰিক ভেহিকল বেছিকৈ ক্ৰয় কৰিব নিজৰ পাৰ্সোনাল কামৰ কাৰণে হওক বা পাব্লিক ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে হওক মানুহে ইলেক্ট্ৰিক ভেহিকল বেছিকৈ ব্যৱহাৰ কৰিব আৰু অবভিয়াছলি আণ্ডাৰ দিছ স্কিম যিহেতু ইনফ্ৰাষ্ট্ৰাকচাৰত এমাউণ্ট এটা দিয়া হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ তেনেকৈ ফাষ্ট চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ইনভেষ্টমেণ্ট কৰা হ'ব ঠিক আছে কাৰণ নহ'লে টেনশ্যন এইটোৱে থাকে ন এটা চাৰ্জ ক'ত দিম চাৰ্জিং ষ্টেচনৰ প্ৰয়োজন হ'ব সেইটো বস্তু এটা ইম্পৰ্টেণ্ট ফ'কাছ টেকন'লজিকেল এডভান্সমেণ্ট অফক'ৰ্ছ আমি মানুহে যিমান বেছিকৈ আমি এই বস্তুটো এডপ্ট কৰিম নতুন বস্তু এটা আমি এডপ্ট কৰিম নতুন বস্তু এটাৰ লগত ইউজ টু হৈ যাম সিমান বেছি ভুল ত্ৰুটি চবতে থাকিব ইছ্যুজ তাতেও থাকিব সেই ইছ্যুজ যিখিনি আছে আমি তেতিয়া গম পাম যে ইভিড ইছ্যুজ কি আছে আৰু সেই ইছ্যুজবিলাক আমি ৰিডিউচ কৰি পেলাই ফাৰ্ডাৰ আমি টেকন'লজিত আমি এটা টেকন'লজি আমি ইম্প্ৰুভ কৰিব পাৰিম হয়নে আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আমি গৱেষণাও আমি কৰিব পাৰোঁ R&D ছেক্টৰ আমি সেই R&D আমি প্ৰমোট কৰিব পাৰিম এণ্ড অফক'ৰ্ছ ভেৰি ইম্পৰ্টেণ্ট যিকোনো এটা বস্তুৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে এমপ্লয়মেণ্ট বৰ্তমান আমাৰ ভাৰতত নিবনুৱাৰ সমস্যা কিমান বেছি তেনেস্থলত যদি এই নিবনুৱাৰ সমস্যা যদি আমি দূৰ কৰিব পাৰোঁ এইটো এটা বিৰাট ডাঙৰ কথা এতিয়া ইলেক্ট্ৰিক ভেহিকল অহা যোৱাৰ লগে লগে বিভিন্ন মেনুফেকচাৰিং কোম্পানীজে এটা ডাঙৰ এটা প্লেটফৰ্ম পাই যাব তেওঁলোকে EVs মেনুফেকচাৰ কৰিবৰ কাৰণে তেওঁলোকে এটা প্লেটফৰ্ম পাব আৰু তেওঁলোকৰ একো মেনুফেকচাৰিং কোম্পানীত আপোনালোকে নিজেই ভাবক কিমান
মানুহ তাতে ইনভলভড হৈ থাকিব তো অবভিয়াছলি মেনুফেকচাৰিং কোম্পানীত আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড হওক ছাৰ্ভিচ ৰিলেটেড হওক বহুত মানুহে তেনেকৈ অট'মেটিকেলি তেওঁলোকে এমপ্লয়মেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আমি যদি ভাৰতৰ ইলেক্ট্ৰিক ভেহিকলৰ যদি আমি ভৱিষ্যতৰ কথা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ টাৰ্গেট কি আমাৰ টাৰ্গেট আমি লৈছোঁ যে থ্ৰী হুইলাৰ ছেগমেণ্টৰ ক্ষেত্ৰত দেই থ্ৰী হুইলাৰ ছেগমেণ্টৰ ক্ষেত্ৰত 2030 চনৰ ভিতৰত 100% ইলেক্ট্ৰিফিকেশ্যনত ফ'কাছ কৰা আমি দেখা পাইছোঁ ভেৰি ইম্পৰ্টেণ্ট থ্ৰী হুইলাৰ ছেগমেণ্টৰ ক্ষেত্ৰত 100% ইলেক্ট্ৰিফিকেশ্যন ফ'কাছ কৰা হৈছে জিৰ' এমিশ্যন মবিলিটি ফ'কাছ কৰা হৈছে মানে কি আমাৰ বাছ হওক ট্ৰাক হওক এম্বুলেন্স হওক এই সকলোবোৰ ক্ষেত্ৰতো যাতে কাৰ্বন এমিশ্যন যাতে আমি নোহোৱা কৰিব পাৰোঁ ক্লিন যাতে আমি এটা এনভাইৰনমেণ্ট আনিব পাৰোঁ সেই ক্ষেত্ৰত ফ'কাছ কৰা আমি দেখা পাইছোঁ এণ্ড অফক'ৰ্ছ আপোনাৰ যিবিলাক মেইনলি আমাৰ অটো মেজৰ্ছ আছে যেনে অলপ আগতে মই ক'লোঁ মহিন্দ্ৰা হওক টাটা হওক তেওঁলোকৰ লগত গভৰ্ণমেণ্টে পাৰ্টনাৰশ্বিপত আহি পেলাই এই গোটেই ছিষ্টেমটো এটা ইম্পৰ্টেণ্ট এটা ছিষ্টেম এটা ইজি ছিষ্টেম এটা বনাব যাতে সকলো মানুহৰ বাবে সুবিধা হৈ পৰে তেনেহ'লে আহক মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন এটা চাওঁ discuss the significance of the PM E-Drive scheme and the PM E-Bus Hiva Payment Security Mechanism scheme in promoting the adoption of electric vehicles in India. How do the schemes align with India's goals for sustainable transportation and emission reduction? এই প্ৰশ্নটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিবচোন ইয়াৰ পিছত আমি ভাৰত আৰু চাইনাৰ ওপৰত আমি এটা নিউজ এটা দেখা পাইছোঁ নিউজত কি কাৰণে আছে নিউজত আমি দেখা পাইছোঁ যে আপোনাৰ ভাৰত আৰু চাইনাৰ মাজত এখন এগ্ৰিমেণ্ট হৈছে আপোনাৰ ইষ্টাৰ্ণ লাডাখত যি ইছ্যু চলি থাকে সেই ইষ্টাৰ্ণ লাডাখ ৰিলেটেড এখন এগ্ৰিমেণ্ট হোৱা দেখা পাইছোঁ আৰু সেই এগ্ৰিমেণ্টখনত আমি কাক দেখা পাইছোঁ আমাৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভাল ছাৰ এণ্ড অফক'ৰ্ছ চাইনিজ ফৰেইন মিনিষ্টাৰ ৱাং হিৰ মাজত আমি এখন এগ্ৰিমেণ্ট হোৱা আমি দেখা পাইছোঁ আৰু বৰ্তমান যি আপোনাৰ ভাৰত আৰু চাইনাৰ মাজত যি চিটুৱেশ্যন আমাৰ বিশেষকৈ ইষ্টাৰ্ণ লাডাখত যিটো এটা চিটুৱেশ্যন হৈ থাকে বৰ্ডাৰ ইছ্যুজ যি চলি আছে সেই বৰ্ডাৰ ইছ্যুজবিলাক কেনেকৈ আমি নোহোৱা কৰিব পাৰোঁ কেনেকৈ সেই আমাৰ বৰ্ডাৰ ইছ্যুজবিলাক ৰিজল্ভ কৰিব পাৰোঁ সেই তাৰ কাৰণে ফ'কাছ কৰা আমি দেখা পাইছোঁ আৰু এই মিটিংখন ক'ত হৈছে মিটিংখন হৈছে ছেণ্ট পিটাৰ্ছবাৰ্গ ঠিক আছে ছেণ্ট পিটাৰ্ছবাৰ্গত হৈছে কিয় হৈছে ব্ৰিক্সৰ যি NSA কনক্লেভ হৈছিলে সেই ব্ৰিক্সৰ NSA কনক্লেভৰ আণ্ডাৰতে আমি এই মিটিংখন হোৱা আমি দেখা পাইছোঁ এতিয়া আপোনালোকে চাওক দিছ ইজ লাডাখ হয়নে এয়া আমাৰ ইষ্টাৰ্ণ লাডাখ এইখিনি দেখা পাইছে অক্ষয় চীনটো আমি গম পাওঁ ইটছ আণ্ডাৰ চাইনাৰ এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত তো এই গোটেই এই যিখিনি পৰ্চন এই পৰ্চনটোত খুব বেছি প্ৰব্লেমেটিক চিটুৱেশ্যন এটা হৈ থাকে খুব বেছি ডিছপিউট হৈ থাকে বৰ্ডাৰ ডিছপিউট হৈ থাকে ভাৰতৰ আৰ্মি হওক চাইনাৰ মিলিটাৰী ভাৰত আৰু চাইনাৰ মিলিটাৰীৰ মাজত খুব বেছি মানে ফ্ৰিকশ্যন চলি থাকে এই গোটেই ইছ্যুজবিলাক কেনেকৈ আমি নোহোৱা কৰিব পাৰোঁ তাৰ ওপৰতে এখন এগ্ৰিমেণ্ট হোৱা আমি দেখা পাওঁ ক'ত হৈছে আপোনাৰ ব্ৰিক্সৰ NSA কনক্লেভত আমি দেখা পাইছোঁ আৰু মিটিংখনৰ পাৰ্পাছ অবভিয়াছলি উদ্দেশ্যটো আমি গম পালোঁৱেই উদ্দেশ্য আমি কি গম পালোঁ যাতে বৰ্ডাৰৰ যি ইছ্যুজ সেই বৰ্ডাৰ ইছ্যুজবিলাক ৰিলেটেড ডিছকাশ্যন হোৱা আমি দেখা পাইছোঁ এণ্ড অফক'ৰ্ছ ৰিচেণ্ট যিবিলাক ইনিচিয়েটিভ লোৱা গৈছে সেই ইনিচিয়েটিভবিলাকৰ ৰিভিউ কৰা আমি দেখা পাইছোঁ এতিয়া চাওক আমি ফ'কাছ অলপমান কৰোঁ ব্ৰিক্সৰ ওপৰত ব্ৰিক্স বুলি ক'লে কোন ব্ৰিক্সৰ আণ্ডাৰত কোন ইনক্লুডেড হৈ আছে ব্ৰিক্স ইজ এন ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ব্ৰিক্সৰ মেম্বাৰ্ছ কোন হয় প্ৰথমতে চাওক ব্ৰাজিল ঠিক আছে B R for Russia I for India C for China S for South Africa very important ব্ৰিক্সৰ অন্তৰ্গত আপুনি কাক দেখা পাব ব্ৰাজিল ৰাছিয়া ভাৰত চাইনা আৰু সাউথ আফ্ৰিকা ঠিক আছে আৰু এইটো ৰিপিটেশ্যন হৈছেই আমি গম পাইছোঁৱেই আমাৰ বৰ্ডাৰ ইছ্যুজ ছল্ভ কৰাৰ কাৰণে এণ্ড অফক'ৰ্ছ আমি তাতে শান্তি যাতে বিৰাজ কৰে সেইটো বস্তুত ফ'কাছ কৰা আমি দেখা পাইছোঁ আৰু ভাৰত আৰু চাইনাৰ মাজত ভাৰত আৰু চীনৰ মাজত যিটো এটা মানে আমাৰ যি সম্পৰ্ক বাইলেট্ৰেল ৰিলেশ্যন বুলি আমি যাক কওঁ হয়নে এই আমাৰ সম্পৰ্কত যাতে আমি এটা নৰ্মেল চিটুৱেশ্যন এটা যদি আমি লৈ আনিব পাৰোঁ আজি যদি আপুনি ইণ্ডিয়া US বুলি কয় এটা নৰ্মেল বাইলেট্ৰেল ৰিলেশ্যন চলি আছে ইণ্ডিয়া UAE নৰ্মেল বাইলেট্ৰেল ৰিলেশ্যন চলি আছে কিন্তু ইণ্ডিয়া চাইনা ভাৰত আৰু চীন বুলি ক'লে ক'ৰবাত নহয় ক'ৰবাত এটা ইছ্যু এটা আহিছে সেই নৰ্মেলাইজ কৰাৰ কাৰণেও ফ'কাছ কৰা আমি দেখা পাইছোঁ এতিয়া আমি অলপমান ভাৰত আৰু চাইনাৰ বৰ্ডাৰত যদি অলপমান ফ'কাছ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাইছে এই গোটেইখিনি আমাৰ কি হয় এই গোটেইখিনি আমাৰ LAC হয় LAC মানে কি লাইন অফ একচুৱেল
কন্ট্ৰোল হয়নে LAC মানে লাইন অফ একচুৱেল কন্ট্ৰোল যদি ভাৰত আৰু চীনৰ মাজত যদি আমি LAC দেখিছো তেতিয়া হলে আপোনালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাওক ভাৰত আৰু পাকিস্তানৰ মাজত আমি কি দেখা পাও ভাৰত আৰু চীনৰ মাজত আমি যেনেকে LAC দেখা পাইছো ভাৰত আৰু চীনৰ মাজত আমি কি দেখা পাও ভাৰত আৰু পাকিস্তানৰ মাজত আমি কি দেখা পাও এটা LAC আপুনি চাওক LAC আমি তিনিটা সেক্টৰত আমি ভগাব পাৰো এইখিনি সেক্টৰক আমি वेस्टार्न সেক্টৰ বুলি কোৱা হৈছে ঠিক আছে वेस्टार्न সেক্টৰ বুলি ধৰা হৈছে এইখিনি যত আমাৰ কাশ্মীৰ ৰিজন পৰিছে তাৰছত এইখিনি আমাৰ মিডল সেক্টৰ হিমাচল প্ৰদেশ উত্তৰাখণ্ড হওক সেইখিনি আমাৰ মিডল সেক্টৰ বাকি যিখিনি আমাৰ অকনমান সিকিমৰ অকনমান অংশ আৰু অৰুণাচল প্ৰদেশৰ ইয়াতে আমি কি দেখা পাওঁ এটা লাইন এডাল দেখা পাওঁ মেকমেহন লাইন ঠিক আছে মেকমেহন লাইন আমি দেখা পাওঁ এইখিনি অংশ আমি কি দেখা পাইছো এইখিনিক আমি ইষ্টাৰ্ণ সেক্টৰ বুলি কওঁ LAC আৰু এইয়াতে আমাৰ কনফ্লিক্ট সিচুৱেচন চলি আছে বিশেষকে আমি বহু সময়ত দেখা পাওঁ যে চীনে কি কৰে চীনে অৰুণাচল প্ৰদেশক নিজৰ মেপৰ অন্তৰ্গত মেপত ইনক্লুড কৰি দিয়া আমি দেখা পাওঁ তো এই গুটেইবিলাক যিমানবিলাক ইস্যুজ বিলাক আশা কৰো যে ভৱিষ্যতলৈ আমাৰ ভাৰত আৰু চীনৰ মাজত এই ইস্যুজ বিলাক যাতে ঠিক হ'ব তাৰে কামনা কৰিছো এন্ড অফ কোৰ্স মিটিংৰ ক্ষেত্ৰত মিটিংৰ পৰা আমি ষ্টেটমেন্টস কি পাইছো আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ দ্বাৰা আমি কিছুমান ষ্টেটমেন্ট পাবলৈ সক্ষম হৈছো আৰু এই যিবিলাক ষ্টেটমেন্ট বিলাক আপোনালোকে কোট কৰি পেলাই মেইনছৰ আনসাৰ ৰাইটিংত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব both sides agree to work with urgency and redouble efforts so work with urgency বৰ্তমান border disputes যে চলি আছে হেবোৰ ৰিজলভ কৰিবৰ কাৰণে তেওঁলোকে urgent বুলি কনসিডাৰ কৰি পেলাই তেওঁলোকে ইনিশিয়েটিভ লব হেতু বস্তু কোৱা গৈছে আৰু ৰিডবল এফৰ্ট যিমানখিনি এফৰ্ট দিছে ইমান দিনে সেই এফৰ্ট ডাবল কৰিব তাৰ পিছত ইম্পৰ্টেন্স অফ পিস এণ্ড ট্ৰেংকুইলিটি ইন বৰ্ডাৰ এৰিয়া ঠিক আছে শান্তিৰ কাৰণে তেওঁলোকে কাম কৰিব এসেনশিয়াল ফৰ নৰ্মেলিটি ইন বায়লেটাৰেল ৰিলেশন ইতিমধ্যে কৈছো যে আমাৰ bilateral relationত যাতে এটা নৰ্মেল সিচুৱেচন এটা আনিব পাৰে তাৰ কাৰণে হে বস্তু এই গুটেইবিলাক এনেকুৱা ধৰণৰ প্ৰসেস লোৱা হ'ব পুনৰ আপোনালোকৰ বাবে মেইনছৰ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা হৈছে evaluate the importance of BRICS summit in facilitating dialogue between member countries with a focus on recent discussions between India and China What are the implications of such interactions for global and regional stability? এই প্ৰশ্নটো আপোনালোকে চেষ্টা কৰি চাওকচোন আৰু আমাক জনাবলৈ নাপাহৰিব ইয়াৰ পিছত খুব গুৰুত্বপূৰ্ণ এটা টপিকলৈ আমি আহিছো আসাম পাব্লিক এক্সামিনেশন এক্ট বৰ্তমান দেখা পাইছে কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে মিডিয়াৰ আগত জনাইছে যে যেহেতুকে এক্সামস পাতি আহি আছে এডিআৰই আহি আছে 15 তাৰিখৰ পৰা এডিআৰই আৰম্ভ হ'বগে তো তেনেকুৱা স্থলত যদি কোনোবাই যদি কিবা চিটিং কোনোবাই যদি কিবা খেলিমেলি যদি কেনেবাকে কৰে তেতিয়া হলে তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকে পানিশমেন্ট পাব তাৰ ওপৰত অলপমান আমাৰ মুখ্যমন্ত্ৰীয়ে মিডিয়াত কোৱা আমি দেখা পাইছো হয়নে সেইকাৰণে লৈ আনা হৈছে Assam government introduced the Assam Public Examination for Prevention of Unfair Means in Recruitment Act. So recruitment or karne de cheating in the sense ki yate unfair means use kora mane cheating in the sense unfair means jodi kiba jodi teuluke অলপমান খেলিমেলি যদি কৰিছে কিহৰ বাবে ৰিক্ৰুটমেন্ট এক্সামিনেশন হে আপোনাৰ এডিআৰই হ'ব পাৰে হে আপোনাৰ এপিএসসি ৰ আন্ডাৰত যিকোনো ডিপাৰ্টমেন্টাল এক্সামস হ'ব পাৰে বা এপিএসসি সিসি হ'ব পাৰে বা যিকোনো অন্য বিভাগৰ যদি কিবা পৰীক্ষা হয় সেই তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ আমাৰ এখন আইন এখন লৈ আনা দেখা পাইছো কেলে আনিছে ট্ৰান্সপাৰেন্সি আৰু ফেয়াৰনেস আনিবৰ কাৰণে আমাৰ যিবিলাক চাকৰিৰ ক্ষেত্ৰত এই যে গোটেই ৰিক্ৰুটমেন্ট প্ৰসেসটো যাতে 100% আমাৰ যাতে ট্ৰান্সপাৰেন্ট কৰিব পাৰে তাৰ কাৰণে আমাৰ এই আইনখন লৈ আনা আমি দেখা পাইছো তো গমকালৱে আমি ট্ৰান্সপাৰেন্সি লৈ আনিবৰ কাৰণে বস্তুটো যাতে নিকা হওক তাৰ কাৰণে ফোকাস কৰা আমি দেখা পাইছো যেনে এটা আনফেয়াৰ মিন্স বুলি যে কৈছে এটা আনফেয়াৰ মিন্স বুলি ক'লে হাউ ক্যান বি ডিফাইন আনফেয়াৰ মিন্স মানে পেপাৰ লিকিং এটা হয় ঠিক আছে পেপাৰ লিকিং তাৰ মানে যোনে এক্সাম কন্ডাক্ট কৰিছে সেই তেওঁলোকৰ ফলৰ পৰা যদি পেপাৰ লিক হয় পজেজিং কোনোবাই যদি কিনা বেচা যদি কেনেবাকে কৰিছে কোনোবাই যদি আগতীয়াকে সলভ কৰিছে কোৱেশ্চন পেপাৰ যদি মানে খুলি পেলাই যদি আগতীয়াকে
এটা আমাৰ কি হয় OMR আমাৰ বুকলেটছ বিলাক সিল কৰা থাকে হয় না আগতীয়াকে যদি আমাৰ সিল যদি নাথাকে আগতীয়াকে যদি কোৱেশ্চন পেপাৰ বিলাক যদি সিল খুলিছে কাৰোবাক যদি হেল্প কৰিছে ঠিক আছে তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ আপোনাৰ এই আইনৰ অন্তৰ্গত কিছুমান পানিশমেন্ট তেওঁলোকে ফেস কৰিবলগীয়া হ'ব and of course prevent the spread of confidential information related to question paper এটা question paperৰ লগত related দায়িত্ব কিছুমান দিয়া হয় কিছু সংখ্যক লোকক হয়নে এই confidential information বিলাক যদি তেওঁলোকে কাকো নজনাই প্ৰচাৰ যাতে নকৰে সেই ক্ষেত্ৰতো ফোকাস কৰা আমি দেখা পাইছো আৰু যদি কোনোবাই এই আইনৰ এগেইনষ্টত যদি কাৰোবাক যোৱা দেখা পায় কোনোবাই যদি আনফেয়াৰ মিনছ আনফেয়াৰ পলিচি এডপ্ট কৰিছে বা এই কনফিডেন্সিয়েল ইনফৰমেশ্যন এই কনফিডেন্সিয়েল তথ্যসমূহ যদি কোনোবাই প্ৰচাৰ কৰিছে তেতিয়াহ'লে কি হ'ব ভায়োলেশ্যন অফ দি এক্ট বুলি ক'লে আমি কি বুজি পাম সেইবিলাকে আমাৰ আনঅথৰাইজড এক্সেছ ঠিক আছে আমাৰ কোৱেশ্চন পেপাৰ আগতীয়াকে হেই কৰিছে বা OMR শীট বিলাক আগতীয়াকে কোনোবাই মাৰ্ক কৰি থব পাৰে ন তেনেকুৱা যদি কৰিছে কনফিডেন্সিয়েল তথ্য যদি জনাইছে ঠিক আছে divulging or causing to be divulged any information pertaining to public examinations except where permitted by duty বেলেগত যদি তেওঁলোকে ইনফৰমেশ্যন দিছে বা আনঅথৰাইজড এটা এক্সামিনেশ্যনৰ ক্ষেত্ৰত অথৰিটি দিয়া হয় আনঅথৰাইজড মানুহৰ যদি প্ৰৱেশ হৈছে এক্সামিনেশ্যন চেণ্টাৰ দিয়া হ'ব সেই চেণ্টাৰৰ বাদে বেলেগ চেণ্টাৰত যদি পৰীক্ষা দিছে বা বেলেগ ধৰণৰ আনফেয়াৰ পলিচি যদি তেওঁলোকে এডপ্ট কৰিছে তেতিয়াহ'লে এইবিলাকেই হ'ব এই আইনখনৰ ভায়োলেশ্যন আৰু ভায়োলেট যদি কোনোবাই কৰিছে আইন যদি ভংগ কৰিছে অবভিয়াছলি তেওঁলোকে কিছুমান পানিশমেন্ট বা পেনাল্টি ফেচ কৰিবলগীয়া হ'ব আৰু ইয়াত কোৱা হৈছে কগনাইজেবল মানে এইটো এটা চিৰিয়াছ ক্ৰাইম ৰূপে কনচিডাৰ কৰা হ'ব য'ত এজন পুলিচ বিষয়াই আপোনাৰ ইনভেষ্টিগেট কৰিব পাৰে আৰু এৰেষ্ট পৰ্যন্ত কৰিব পাৰে কোনো ৱাৰেণ্ট নোহোৱাকে আৰু মেজিষ্ট্ৰেটৰ পাৰমিশন উইদাউট আ ৱাৰেণ্ট বা মেজিষ্ট্ৰেটৰ পাৰমিশন বিনা পাৰমিশনেও এৰেষ্ট কৰিব পাৰে যদি আপোনাক দোষী যেন যদি অনুভৱ কৰে দেন ভেৰি ইম্পৰ্টেণ্ট নন বেইলেবল আপুনি বেইল লাভ কৰিব নোৱাৰে নন কম্পাউণ্ডেবল আপুনি কম্প্ৰমাইজৰ মাধ্যমেৰে আপুনি সেটল কৰিব নোৱাৰে আৰু যিসকলে এক্সাম দিব ঠিক আছে যিসকলে এক্সাম দিব ৰিক্ৰুটমেন্টৰ কাৰণে তেওঁলোকে যদি এনেকুৱা ধৰণৰ মেথড যদি তেওঁলোকে এডপ্ট কৰিছে আনফেয়াৰ মিনছ যদি এডপ্ট কৰিছে তেতিয়াহ'লে কি হ'ব 3 বছৰলৈকে তেওঁলোকৰ জেইল হ'ব পাৰে ফাইন হ'ব পাৰে আপোনালোকৰ 1 লাখ টকালৈকে ফাইন হ'ব পাৰে ঠিক আছে আণ্ডাৰ সেকশন 10(1) তাৰ পিছত আপোনাৰ কনস্পিৰেসি এণ্ড আনফেয়াৰ মিন আগতীয়াকৈ যদি কনস্পিৰেসি ইত্যাদি দেখা পাইছে 10 বছৰ পৰ্যন্ত আপোনাৰ জেইল হ'ব পাৰে 10 কৰোৰলৈকে আপোনাৰ ফাইন পৰ্যন্ত হ'ব পাৰে ঠিক আছে আৰু অফ কোৰ্স ভৱিষ্যতলৈ যিকোনো আপোনাৰ গভৰ্ণমেন্ট জব যিকোনো গভৰ্ণমেন্ট পৰীক্ষাত তেওঁলোকে আৰু পুনৰ কেতিয়াও তেওঁলোকে আৰু এক্সাম দিব নোৱাৰে with a period of for a period of 2 years 2 বছৰলৈকে আগন্তুক 2 বছৰলৈকে তেওঁলোকে আৰু কোনো ধৰণৰ আপোনাৰ পৰীক্ষাত তেওঁলোক এংগেজ হ'ব নোৱাৰে গভৰ্ণমেন্ট জবত এই গোটেইখিনি বস্তু পেনাল্টি এক্সাম যিসকলে দিব তেখেতসকলৰ বাবেও দিয়া হৈছে আৰু যাক এক্সাম কণ্ডাক্ট কৰাৰ যাৰ দায়িত্ব দিয়া হৈছে তেখেতসকলৰ বাবে কি 10 বছৰলৈকে জেইল 10 কৰোৰলৈকে আপোনাৰ টকা পইচা মানে ফাইন দেখা পাইছোৱে আমি হয়নে এণ্ড অফ কোৰ্স যদি কনস্পিৰেসি আগতীয়াকে কৰিছে কোনোবাই যদি কিবা লাভ প্ৰফিট লৈছে তেতিয়াহ'লে তেওঁলোকৰ প্ৰপাৰ্টি পৰ্যন্ত লৈ ল'ব পাৰে চাওক সেকশন 12 ৰ অন্তৰ্গত এই আইনখনৰ সেকশন 12 ৰ অন্তৰ্গত তেওঁলোকে যোনে কোনোবাই আগতীয়াকে পইচাৰে যদি কিনা বেচা কৰিছে যে ইমান লাখ টকাত নিশ্চয় শুনিছে ইমান লাখ টকাত পেপাৰ কিনা বেচা হৈছে তেতিয়াহ'লে তেওঁলোকৰ প্ৰপাৰ্টি পৰ্যন্ত লৈ ল'ব পাৰে তো এনেকুৱা ধৰণৰ আমি দেখা পাইছো এণ্ড অফ কোৰ্স মেনেজমেন্ট এটা গোটেই এক্সামিনেশ্যন প্ৰসেছটো ট্ৰান্সপাৰেন্টলি ফেয়াৰলি যাবৰ কাৰণে মেনেজমেন্টৰ আমাৰ মেনেজমেন্ট থাকে হয়নে মেনেজমেন্ট কৰিবলগীয়া থাকে আৰু যিসকলে মেনেজমেন্টৰ দায়িত্বত আছে তেওঁলোকক যদি কেনেবাকে গিল্টি তেওঁলোকক যদি দোষী সাব্যস্ত কৰা হয় তেতিয়াহ'লে আপোনালোকে দেখা পাব তেওঁলোকক completely ban কৰি দিব হয়নে found guilty will be liable for all examination related cost expenditure এই গোটেই পৰীক্ষাটোত আপোনাৰ পৰীক্ষা এটা কণ্ডাক্ট কৰাৰ যিমানখিনি খৰচ তেওঁলোকে তাৰ কাৰণে সেই খৰচটো গোটেইখিনি তেওঁলোকৰ ওপৰত আহিব ঠিক আছে and will be banned forever তেওঁলোকক সদায় কাৰণে ban কৰি দিয়া হ'ব তো এই গোটেই ব্লক চাওক এই আইনখন লৈ আনি পেলাই এনেকুৱা নহয় যে অকল এক্সাম দিয়া মানুহৰ বাবেই নহয়
এক্সাম কণ্ডাক্ট কৰাৰ পৰা আৰম্ভ কৰি এক্সামৰ ডিউটিত থকা মানুহৰ পৰা আৰম্ভ কৰি সকলোৰে বাবে এই আইনখনত আমি কিছুমান ষ্ট্ৰিক্ট পলিচি ইমপ্লিমেণ্ট কৰা আমি দেখা পাইছোঁ তেনেহ'লে চাওঁ আহক মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা পুনৰ দিয়া হৈছে এক্সামাইন দ্য ৰোল অফ টেকনলজি ইন বোথ facilitating and preventing cheating in examinations. How can India move towards a more foolproof and innovative examination system? এই প্ৰশ্নটো আপোনালোকে লিখিবলৈ চেষ্টা কৰিব আৰু একেবাৰে শেষত আমি দেখা পাইছোঁ গ্ৰাম ন্যায়ালয় সুপ্ৰিম কোৰ্টে গ্ৰাম ন্যায়ালয়ৰ কথা উত্থাপন কৰিছে যি আপোনাৰ জাষ্টিছৰ ক্ষেত্ৰত কিবা যদি আপোনাৰ জাষ্টিছ ৰিলেটেড মেটাৰত আৰু ইম্প্ৰভাইজ আনিব পাৰে বুলি সুপ্ৰিম কোৰ্টে কৈছে এতিয়া আমি গ্ৰাম ন্যায়ালয় কি হয় আমি চাওঁ আহক তাৰ ওপৰত আমি অলপ আলোচনা কৰোঁ আমাৰ এখন গ্ৰাম ন্যায়ালয় আইন এখন আছে গ্ৰাম ন্যায়ালয় এক্ট 2008 এই আইনৰ অন্তৰ্গত গ্ৰাম ন্যায়ালয় কিছুমান কনষ্টিটিউট কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে যাক আমি গাঁৱৰ কোৰ্ট বুলিও আমি ক'ব পাৰোঁ ঠিক আছে ভিলেজ কোৰ্ট গাঁৱৰ কোৰ্ট বুলি আমি ক'ব পাৰোঁ কি কাৰণে এনেকুৱাকৈ গ্ৰাম ন্যায়ালয় বনোৱা হৈছে যাতে আজি গাঁৱে ভূঞে মানুহৰ যিবিলাক সমস্যা যিবিলাক মেটাৰ্ছ যিবিলাক আপোনাৰ ইছ্যুজ হৈ আছে সেই ইছ্যুজবিলাক যাতে তেওঁলোকে গ্ৰাম ন্যায়ালয়ত গৈ পেলাই যাতে অতি সোনকালে তেওঁলোকে যাতে ৰিজল্ভ কৰিব পাৰে অতি সোনকালে যাতে তেওঁলোকে ছল্ভ কৰিব পাৰে তাৰ কাৰণে গ্ৰাম ন্যায়ালয়ৰ কনচেপ্টটো লৈ অনা হৈছে কাৰণ আপোনালোকে আকৌ কোৰ্টত যাব সেই কোৰ্টত আপোনালোকৰ অলৰেডি কি দেখা পাব কোৰ্টত অলৰেডি কেছ আপোনাৰ ঠাক খাই থাকে হয়নে আকৌ সেই কেছৰ ওপৰত কেছ হৈ গোটেইখন পেণ্ডিং কেছতকৈ বেটাৰ আমাৰ যদি গ্ৰাম ন্যায়ালয়ত যদি গাঁৱে ভূঞে থকা সেই কেছবিলাক যদি আমি ৰিজল্ভ কৰিব পাৰোঁ ঠিক আছে এণ্ড অফক'ৰ্ছ ইনএক্সপেঞ্চিভ জাষ্টিছ খুব কম টকা পইচা খুব কম খৰচতে এটা প্ৰপাৰ এটা ডাইৰেকশ্যনত দেখুৱাব পৰা গ্ৰাম ন্যায়ালয়ৰ ক্ষমতা আছে কিন্তু খালি আমি কিছুমান এক্সেপশ্যনেল পাৰ্ট দেখা পাইছোঁ যে গ্ৰাম ন্যায়ালয় গোটেই ভাৰতবৰ্ষতে আমি দেখা পাওঁ এক্সেপ্ট আপুনি নাগালেণ্ডত নেদেখে অৰুণাচলত গ্ৰাম ন্যায়ালয় নেদেখে ছিকিমত আপুনি নেদেখে আৰু আপোনাৰ 6 স্কেডিউল আমাৰ সংবিধানৰ যি 6 স্কেডিউল সেই 6 স্কেডিউলৰ অন্তৰ্গত যিবিলাক আমাৰ ট্ৰাইবেল এৰিয়া সেই ট্ৰাইবেল এৰিয়াত আপোনালোকে গ্ৰাম ন্যায়ালয় আপোনালোকে দেখা নাপায় এইটো এটা এক্সেপশ্যনেল পইণ্ট এণ্ড এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব আমাৰ নৰ্থ ইষ্টৰ কোনকেইখন ৰাজ্যত আমি গ্ৰাম ন্যায়ালয় আমি দেখা নাপাওঁ ঠিক আছে যদিও বা এই গ্ৰাম ন্যায়ালয় আইন 2008 গ্ৰাম ন্যায়ালয় আইন যদিও আমাৰ গ্ৰাম ন্যায়ালয় আইনৰ অন্তৰ্গত গ্ৰাম ন্যায়ালয়সমূহ কনষ্টিটিউট কৰা আমি দেখা পাইছোঁ কিন্তু এই আইনৰ অন্তৰ্গত গ্ৰাম ন্যায়ালয় যে থাকিবই লাগিব সেই বস্তুটো কিন্তু মেণ্ডেটৰী নহয় এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট ঠিক আছে আৰু এই গোটেইবিলাক এতিয়া গ্ৰাম ন্যায়ালয় ক'ত প্ৰয়োজন হৈছে নাই হোৱা গ্ৰাম ন্যায়ালয় আমি এষ্টাব্লিছ কৰিব লাগে নালাগে ইয়াৰ দায়িত্ব কাক দিয়া হৈছে ষ্টেট গভৰ্ণমেণ্টক দিয়া হৈছে আৰু ফাৰ্ডাৰ যদি আৰু গ্ৰাম ন্যায়ালয়ৰ প্ৰয়োজন হয় তেতিয়াহ'লে হাইকোৰ্টক কনচাল্ট কৰি পেলাই তেনেকুৱাকৈ ডিচিশ্যন এটা ল'ব পৰা যায় এতিয়া গ্ৰাম ন্যায়ালয়ত আমি দেখা পাওঁ এজন ন্যায়াধিকাৰী ঠিক আছে কোনে এপইণ্ট কৰে আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে এপইণ্ট কৰে হাইকোৰ্টক কনচাল্ট কৰি পেলাই ন্যায়াধিকাৰী এগৰাকীক এপইণ্ট কৰা ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা এপইণ্টেড আমি দেখা পাওঁ এতিয়া গোটেই সকলো ধৰণৰ ডিস্পিউট সকলো ধৰণৰ ক্ৰিমিনেল কেছ হ'ব পাৰে ঠিক আছে চিভিল কেছ হ'ব পাৰে ক্লেইম হ'ব পাৰে ডিস্পিউট হ'ব পাৰে সকলো ধৰণৰ বস্তুবিলাক যি আপোনাৰ ফাৰ্ষ্ট স্কেডিউল আৰু ছেকেণ্ড স্কেডিউল আইনৰ অন্তৰ্গত মেনশ্যন কৰা আছে গোটেইবিলাক গ্ৰাম ন্যায়ালয়ত ৰিজল্ভ কৰিব পৰা যায় এয়াই আছিলে আজি আমাৰ এনএমএছৰ প্ৰশ্নসমূহ তেনেহ'লে আহক আমাৰ লাকি উইনাৰ কণ্টেষ্টৰ কাৰণে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দুটামান আপোনালোকক জনাওঁ ৰিচেণ্টলি which armed force has launched Project Naman to support veterans and their families? Project Naman কোনটো আৰ্ম ফ'ৰ্চৰ দ্বাৰা লঞ্চ কৰা হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান নেভি NSG নেশ্যনেল ছিকিউৰিটি গাৰ্ড শুদ্ধ উত্তৰ যদি গম পাইছে তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট ডাউন কৰি পেলাই জনাবলৈ নাপাহৰিব নেক্সট আমাৰ আছে Vadhavan Port recently seen in the news is located in which state? Maharashtra, Gujarat, Kerala নে তামিলনাডু অপশ্যনটো শুদ্ধ উত্তৰটো আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ যি লাকি উইনাৰ কণ্টেষ্ট সকলোৱে গম পায় আমাৰ লাকি উইনাৰ কণ্টেষ্টৰ আৰু যদি আপুনি লাকি উইনাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে দিয়া হৈছে কিছুমান ৰুলছ প্ৰথমতে আপোনালোকৰ হ'ব আপুনি এজন ছাবস্ক্ৰাইবাৰ হ'ব লাগিব দ্বিতীয়তে আপুনি এখন গুগল ফৰ্ম ফিল আপ কৰিব পাৰিব যিসকলে অলৰেডি ফিল কৰিছে তেতিয়াহ'লে আপোনালোকে পুনৰ গুগল ফৰ্ম ফিল আপ কৰাৰ প্ৰয়োজন নাই
তাৰপিছত আমি দেখা পাইছোঁ যিবিলাক আপোনালোকক MCQ সোধা হ'ব সেই MCQ সমূহৰ উত্তৰ আপোনালোকে সেপাৰেট কমেন্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মৌখিকভাৱেও যদি কিবা প্ৰশ্ন সোধা হয় সেই প্ৰশ্নৰ উত্তৰো আপোনালোকে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু প্ৰতিদিনাই একজনকে লাকি উইনাৰ আমাৰ সিলেক্ট কৰা হয় আৰু মিলি পেলাই তেনেকৈ আমাৰ 6 জন লাকি উইনাৰ আমাৰ ঘোষণা কৰা হয় প্ৰতি সোমবাৰে আৰু অবভিয়াসলি যিয়ে বেছিকৈ আপোনাৰ কমেন্ট কৰে তেখেতসকলক প্ৰেফাৰেন্স দিয়া হ'ব কালিৰ যে আমাৰ লাকি উইনাৰ কন্টেষ্ট হৈছিলে বা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহ যিসমূহ দিয়া হৈছিলে তাৰে আমি উত্তৰসমূহ চাওঁ আহক প্ৰথম প্ৰশ্নটো আছিলে হোৱাট ইজ দ্য নেম অফ দি চাইক্লোন that recently formed over the Kutch coast in Gujarat. Cyclone Gulabi, Cyclone Jawar, Cyclone Asna, Cyclone Satrang. আৰু শুদ্ধ উত্তৰটো হৈছে Cyclone Asna. তাৰপিছত আমি দেখা পাইছোঁ Poba Reserve Forest, which was seen in news, is located in which northeastern state? Very important. এই প্ৰশ্নটো মিজোৰাম নে নাগালেণ্ড নে অসম নে মণিপুৰ উত্তৰটো হৈছে অসম very very important. ইয়াকে কৈ by the officers for the officers competition care সদায় আপোনালোকৰ লগত আৰু যদি ইন কেস কিবা ইনকুৱাৰি কৰিবলগীয়া থাকে তেনেহলে আপোনালোকে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম